যদি আপনি অৰুণোদয় 3.0 টকা এতিয়ালৈকে লাভ কৰা নাই আপোনালোকে কিন্তু এটা কাম কৰিব লাগিব যদি আপোনালোকে এই কামটো নকৰে তেনেহলে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি যিসমূহ টকা আপোনালোকক দি আছে এই টকাটো আপোনালোকে কিন্তু লাভ নকৰিব তো কি এই কাম কৰিব লাগিব যিসকল মানুহে পইচা লাভ কৰা নাই 7 তাৰিখে সেইসকল মানুহে কিন্তু এই কামটো কৰিব লাগিব বাধ্যতামূলক হয় যদি আপোনালোকে নকৰে আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা আপোনালোকে লাভ নকৰিব তো প্ৰথমতে আপোনালোকে গুগল ক্ৰোম ব্ৰাউজাৰত যাব যাই কিনে মই আপোনাক দেখুৱাই দি আছো ক্ৰোম ব্ৰাউজাৰ ওপেন কৰিব পাৰে তো ইয়াতে মই দেখুৱাই দি আছো NPCI আপুনি সাৰ্চ কৰিব প্ৰথম যেটো লিংক আছে এই লিংকখনত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে কিন্তু আপোনালোকৰ সন্মুখত মানে অফিচিয়েল যেটো ড্যাশবোৰ্ড আছে এই ড্যাশবোৰ্ডটো আপোনালোকৰ সন্মুখত ওপেন হ'ব যেহেতু আমাৰ অঞ্চলত নেট অলপ স্লো হৈ আছে সেই কাৰণে অলপ কমান লেট মানে লোডিং হৈ আছে তো লোডিংটো হ'ব দিয়ক তো ইয়াতে আপুনি চাব পাৰিছে লোডিং হৈ আছে যেহেতু তো ইয়াতে লোডিং হোৱাৰ পাছত আপোনালোকে কি কৰিব তো ইয়াতে আপোনালোকে কনজিউমাৰ যেটো আছে ইয়াতে কনজিউমাৰত ক্লিক কৰিব ইয়াতে আপোনালোকে ইয়াতে চাব গেট হেল্প UPI কমপ্লেইন তো ইয়াতে আপোনালোকে ভাৰত আধাৰ সিডিং ইয়াতে আপোনালোকে ক্লিক কৰিব তো ইয়াতে ক্লিক কৰাৰ লগে লগে নেক্সট আন এটা পেজ আপোনালোকৰ সন্মুখত ওপেন হ'ব তো ইয়াতে আপোনালোকক 8 মিনিট সময় দিয়া হ'ব এই 8 মিনিটৰ ভিতৰত আপোনালোকে এই যেটো ফৰ্ম আছে এই ফৰ্মখন আপোনালোকে সাবমিট কৰিব লাগিব তো আপোনালোকে ইয়াতে চাব পাৰিছে ইয়াতে আপোনালোকে আধাৰ সিডিং যেটো আছে ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকক ইয়াতে মানে অপচনটো খুল খাই যাব তো ইয়াতে আপোনালোক আধাৰ কাৰ্ডৰ নম্বৰটো এন্টাৰ কৰিব তো ইয়াতে মই আধাৰ কাৰ্ডৰ নম্বৰটো এন্টাৰ কৰি আছো তো ইয়াতে মই আধাৰ কাৰ্ডৰ নম্বৰটো এন্টাৰ কৰিছো আৰু ইয়াতে ৰিকুৱেষ্ট অফ আধাৰ তো ইয়াতে আপোনালোকে ফাৰ্ষ্ট যেটো অপচন আছে সিডিং ইয়াতে ক্লিক কৰিব ইয়াতে আপোনালোকৰ বেংক সিলেক্ট কৰিব তো ইয়াতে মই বেংকটো ইয়াতে আপোনালোকৰ যেটো বেংক আছে এই বেংকখন আপোনালোকে উলিয়াই লব যেহেতু মোৰ ষ্টেট বেংক অফ ইণ্ডিয়া তো ইয়াতে আপোনালোকে চাব পাৰিছে ষ্টেট বেংক অফ ইণ্ডিয়া ইয়াতে মই ক্লিক কৰিছো আৰু ইয়াতে সিডিং টাইপ আপোনালোকে ফাৰ্ষ্ট অপচনত ক্লিক কৰিব আৰু ইয়াতে আপোনালোকৰ একাউণ্ট নম্বৰটো ইয়াতে এন্টাৰ কৰি দিব তো ইয়াতে কনফাৰ্ম একাউণ্ট নম্বৰ তো ইয়াতে আপোনালোকে বক্সখনত টিক মাৰ্ক লগাব আৰু ইয়াতে আপোনালোকৰ যেটো ক্যাপচাৰ আছে এই ক্যাপচাৰটো ইয়াতে আপোনালোকে দি লব তো ইয়াতে সাবমিট অপচনটোত ক্লিক কৰি দিব তো এনেকৈ অপচনটো আরেকবাৰ খুল খাব আই এগ্ৰি টু কন্টিনিউ ইয়াতে ক্লিক কৰিব তো আপোনালোকৰ যেটো আধাৰ কাৰ্ডৰ সৈতে যেটো মোবাইল নম্বৰ লিংক আছে এই মোবাইলত এটা OTP আহিব তো এই OTP টো আপোনালোকে ইয়াতে দি দিব তো ইয়াতে মোৰ যেহেতু OTP টো আহিছে তো ইয়াতে OTP টো মই দি দিম 32 কনফাৰ্মত ক্লিক কৰিব তো এনেকৈ আপোনালোকৰ সন্মুখত শো হ'ব তো ইয়াতে চাব পাৰিছে তো ইয়াতে কনফাৰ্মত ক্লিক কৰিব তো ইয়াতে চাব পাৰিছে সাকসেসফুলি মানে যদি আপোনালোকক প্ৰথমবাৰ যদি লিংক কৰিব বিচাৰে আপোনালোকে সাকসেসফুলি মেছেজটো শো হ'ব আৰু ইয়াতে মোৰ অলৰেডি মানে মেপিং হৈ আছে সেন্ট্রাল বেংক অফ ইণ্ডিয়াৰ লগত সেই কাৰণে আপোনালোকৰ যি বেলেগ যদি বেংক দিব বিচাৰে আপোনালোকে হেতু আপোনালোকে ডিসিডিং কৰিব লাগিব তেহে আপোনালোকে বেলেগ বেংকৰ লগত লিংক কৰিব পাৰিব তো আশা কৰিছো ভিডিওটো আপোনালোক সকলোৰে ভাল লাগিলে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকৰ বন্ধু বান্ধৱী সকললৈ ভিডিওটো শেয়াৰ কৰি দিব যাতে সেই সকল মানুহক এই বেংকৰ সৈতে আপোনালোকে লিংক নিজে কৰিব পাৰে